বৰপেটা ৰোড আৰক্ষীৰ জালত পুনৰ চুৰি সামগ্ৰীসহ 4 কফাইত চোৰ। বৰপেটা ৰোড চহৰৰ বিষ্ণুজ্যোতি সৰোবৰৰ পৰা চুৰি কৰা বিদ্যুৎ পৰিবাহী তাঁৰসহ 4 চোৰক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ। 7 দিনৰ ভিতৰতে 13জনকৈ গভাইত চোৰক কৰায়ত্ব কৰি বুজন পৰিমাণৰ চুৰি সামগ্ৰী উদ্ধাৰ কৰাৰ লগতে চোৰ কেইজনক জেল হাজতলৈ প্ৰেৰণ কৰে বৰপেটা ৰোড আৰক্ষীয়ে। যোৱা কিছুদিন আগতে বৰপেটা ৰোড চহৰৰ বিভিন্ন প্ৰান্তত ধাৰাবাহিক চুৰিকাণ্ড সংঘটিত হৈছিল। উক্ত কাণ্ড সংঘটিত হোৱাৰ পিছতেই বৰপেটা ৰোড আৰক্ষীয়ে ক্ষিপ্ৰতাৰে অভিযান চলাই 7 দিনৰ ভিতৰতে 13জনকৈ গভাইত চোৰক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে। আজি পুনৰ 4গৰাকী গভাইত চোৰক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰে বৰপেটা ৰোড আৰক্ষীয়ে। যোৱাকালি বৰপেটা ৰোডৰ নিচুকা গাঁৱৰ ৰাজীৱ আলী, বাক্সা জিলাৰ জাখলিবিল পথাৰৰ ৰাজীবুল হক, সাইফুল ইছলাম আৰু বঙাইগাঁও জিলাৰ ককিলাৰ লক্ষণ কুণ্ড নামৰ 4 গভাইত চোৰক গ্ৰেপ্তাৰ কৰি আজি বৰপেটা জিলা আদালতলৈ হাজিৰ কৰাই জেল হাজতলৈ প্ৰেৰণ কৰে আৰক্ষীয়ে। উল্লেখযোগ্য যে যোৱা কিছুদিন পূৰ্বে বৰপেটা ৰোড চহৰৰ মাজমজিয়াত থকা বিষ্ণুজ্যোতি সৰোবৰৰ পাৰ্কৰ বিদ্যুৎ পৰিবাহী তাঁৰ চুৰি কৰি বৰপেটা ৰোড পৌৰসভাৰ স্বচ্ছ প্ৰহৰীৰ হাতত ধৰা পৰিছিল আৰু তাৰ পিছতে এই চোৰ কেইজনক বৰপেটা ৰোড আৰক্ষীৰ হাতত গতাই দি আৰক্ষী থানাত ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছিল বৰপেটা ৰোড পৌৰসভাৰ স্বচ্ছ প্ৰহৰীসকলে। ইয়াৰ পিছতে বৰপেটা ৰোড আৰক্ষীয়ে 4গৰাকী গভাইত চোৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি আজি বৰপেটা জিলা আদালতত হাজিৰ কৰাই জেল হাজতলৈ প্ৰেৰণ কৰে।